হাই আজি আপোনালোকৰ মাজলৈ হেয়াৰ কালাৰ ভিডিও এটা লৈ আহিছো বহুতে কমেন্ট কৰি আছিল হেয়াৰ কালাৰ ভিডিও লাগে বুলি আজি আপোনালোকৰ মাজলৈ লৈ আহিলো আৰু মই যেটো কালাৰ কৰিছো দেখিছে নহয় কিমান বেছি ক্লাসি লাগিছে কিমান বেছি ধুনিয়া লাগিছে কালাৰটো বহুত বেছি ভাল লাগিছে আৰু বহুতে মোক সুধি আছে কি কালাৰ কৰিছো বুলি আৰু আপোনালোকৰ কাৰণে আজি মই ভিডিওটো লৈ আহিলো আৰু এই কালাৰটো কৰিলে আপোনালোকৰ চুলিখিনি অলপো ড্যামেজ নহয় একেবাৰে পাৰফেক্ট কে মই আপোনালোকক শিকাই দিম কেনেদৰে চুলিত কালাৰ কৰিলে বহুত ধুনিয়াকৈ আপোনালোকৰ চুলিখিনি কালাৰ হ'ব তাৰ লগতে বহুত ধুনিয়াকৈ আপোনালোকৰ চুলিখিনিত এটা ষ্টাইলো দিব পাৰিব কেনেদৰে কৰিলে মানে ধুনিয়া দেখি হেয়াও দেখাম আপোনালোকক মোৰ কালাৰখিনি দেখিলে মই কেনেকৈ ষ্টাইলত কৰিছো আপোনালোকে তেনেদৰে কৰিব পাৰিব একেবাৰে ভিডিওটো শেষৰলৈকে চাই থাকিব কেনেদৰে কৰিম সকলোখিনি দেখাম আৰু কিছুমান টিপসও দিম চুলিত কালাৰ কৰা আৰু কিছুমানৰ চুলিত যে কালাৰ নধৰে তাৰো কাৰণটো কম আপোনালোকে ভিডিওটো শেষৰলৈকে চালে সকলোখিনি গম পাব আৰু টেনচন নলব এই হেয়াৰ কালাৰটো যদি আপোনালোকে কৰে আপোনালোকৰ চুলিখিনি অলপো ড্যামেজ নহয় হাইলাইটৰ দৰেও কৰিব পাৰিব আৰু এনেদৰে নৰমালকেও কৰিব পাৰিব মই তলতে কৰিছো এনেদৰে ষ্টাইল দি কাৰণ মই লেয়াৰ কাট দি থৈছিলো লেয়াৰ কাটত এনেদৰে ভাল লাগে আৰু আপোনালোকে যদি এই কালাৰটো কৰিব বিচাৰে নহয় লেয়াৰ কাট দি লব বহুত বেছি ধুনিয়া লাগে তেতিয়া দেখিবলৈ ভিডিওটো ষ্টাৰ্ট কৰাৰ আগত মই আপোনালোকক কেইটামান মেইন কথা কৈ লৈছো চুলি কালাৰ কৰাৰ আগত সদায় চুলিখিনি ভালদৰে ধুই লব একেবাৰে ক্লিন কৰি লব আৰু চুলিত কেতিয়াও অইল লাগি থাকোতে কেতিয়াও কালাৰ নকৰিব অইল ভালদৰে ক্লিন কৰি লব ধুই তাৰ পিছতহে চুলিত কালাৰ কৰিব আৰু কেদিনমান চুলি নুধুলেও চুলিখিনি আমাৰ অইলি টাইপ হৈ যায় হেতু কাৰণে আপোনালোকে চুলিখিনি ভালদৰে ধুই শ্যাম্পু কৰি লব তাৰ পিছতে চুলিত কালাৰ কৰিব অকল যে এই কালাৰটোৱে পাব আপোনালোকে হেয়া নহয় মই বাকি কালাৰবোৰৰ লিংকও দি দিম ৰেড পাব ব্ৰাউন পাব বিভিন্ন ধৰণৰ বাৰ্গেন্ডি কালাৰ বহুত কালাৰ আপোনালোকক মই অপচন দি দিম আপোনালোকৰ ইচ্ছা মতে আপোনালোকে নিজৰ চইচ মতে কালাৰ সিলেক্ট কৰিব পাৰিব আৰু মই ব্যৱহাৰ কৰিম আজি ষ্ট্ৰিক্সৰ আৰ্গান হেয়াৰ কালাৰ আৰু এই কালাৰটো চাগে বহুতে চিনি নাপায় নহয়নে আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব বহুত বেছি ভাল হয় আৰু মানে কি চুলিত মানে অলপো ড্যামেজ নহয় এই হেয়াৰ কালাৰটো কৰিলে আপোনালোকে হাইলাইটও কৰিব পাৰিব এই হেয়াৰ কালাৰটো দি আৰু নৰমাল কেও কৰিব পাৰিব হেয়াৰ কালাৰটো লগত এই ডেভেলপাৰটো মিলাব লাগিব মানে মিক্স কৰি লগাব লাগিব তেতিয়াহে কালাৰ ধৰিব আৰু মই গুটেইখিনি আপোনালোকক দেখুৱামে কেনেদৰে কৰিব লাগিব সকলোখিনি কৈ দিম আৰু লিংকও আপোনালোকে ডেসক্ৰিপচনতে পাই যাব কালাৰ অপচনো আপোনালোকে ঢেৰ পাই যাব মই গুটেইকিটাৰে লিংক দি দিম বাৰু আৰু এতিয়া মই এটা বাটিত লৈ লৈছো কালাৰখিনি প্ৰথমতে আৰু জোখটো আপোনালোকে দেখি গম পাবই মই কোনটো জোখত লৈছো এয়া দেখিছে নহয় কালাৰখিনি উলিয়াই লৈছো তাৰ পিছত ইয়াত মিক্স কৰিম ডেভেলপাৰ আৰু ডেভেলপাৰ ভলিউমটো হৈছে 30 লৈছো মই আৰু দেখিছে নহয় কিমানটো জোখত লৈছো আৰু এইখিনি কিন্তু আকৌ ভালকে মিক্স কৰিব লাগিব দেই হেতু মেইন ভালদৰে মিক্স হোৱাটো অলপ সময় ভালদৰে মিক্স কৰিব যাতে গুটেইখিনি ধুনিয়াকৈ মিক্স হৈ যায় আৰু মিক্স কৰি থাকোতে কালাৰটো যেতিয়া চেঞ্জ হ'ব তেতিয়াহে আপোনালোকে গম পাব যে এইখিনি ৰেডি হৈ গল ধুনিয়াকৈ একেবাৰে স্মুথ হ'ব লাগিব অলপো যাতে গোটা গোটা হৈ নাথাকে ধুনিয়াকৈ মিক্স হৈ যায় আৰু মিক্স কৰোতে কৰোতে যেতিয়া কালাৰটো ইয়াৰ চেঞ্জ হ'ব তেতিয়া গম পাব যে বহুত ধুনিয়াকৈ এইখিনি মিক্স হৈ গল আপোনালোকে চাই থাকক কালাৰটো চেঞ্জ হৈ গৈ থাকিব আৰু এই কালাৰটো আপোনালোকৰ চুলি ড্যামেজও নকৰে তাৰ লগতে আপোনালোকে ব্লিচ নকৰিলেও হ'ব হাইলাইট কৰিলে যে ব্লিচ কৰি লব লাগে চুলিত হেয়া নকৰিলেও হয় বহুত ধুনিয়াকৈ কালাৰ ধৰে আৰু দেখিছে নহয় এইখিনি মিক্স হৈ গল কালাৰটো চেঞ্জ হল আৰু কালাৰ চেঞ্জ হ'ব মই দেখুৱাম বাৰু আপোনালোকক প্ৰথমতে ভালদৰে মই চুলিখিনি ফনিয়াই লৈছো এয়া দেখিছে নহয় যাতে জট লাগি নাথাকে আৰু এতিয়া কালাৰ লগাম তাৰ কাৰণে মই লৈ লৈছো ফয়েল পেপাৰ যদি আপোনালোকৰ ওচৰত আছে তেতিয়া ভাল হয় আৰু ফয়েল পেপাৰ থাকিলে যদি নাই এনেকৈ ব্যৱহাৰ কৰিব পাৰিব একো নহয় আৰু দেখিছে নহয় কালাৰখিনি কিমান বেছি এতিয়া চেঞ্জ হৈ গল অলপ সময়ৰ পিছত এনেদৰে কালাৰটো হৈ যায় তাৰ পিছত এতিয়া মই আপোনালোকক ব্যৱহাৰ কৰি দেখুৱাম আৰু এটা কথা কিছুমানৰ চুলিত কালাৰ নধৰে হেতু কৈছিলো মই আপোনালোকক প্ৰথমতে তাৰ কাৰণটো হৈছে কিছুমানে চুলিত যে কলা ৰং হানে ধৰি লওক ভাসমল নাইবা ইন্ডিকা গোদৰেজ যিকোনো ধৰণৰ কলা ৰং হানে যে হে কলা ৰং হনাৰ পিছত মানে চুলিত বাকি বেলেগ ৰেড নাইবা যিকোনো ধৰণৰ ব্ৰাউন কালাৰ তেনেকুৱা কালাৰসমূহ নধৰে আপোনালোকে হে ব্লেক কালাৰ এমাহ হোৱাৰ পিছতহে এই কালাৰবোৰ কৰিব পাৰিব তেতিয়াহে কালাৰ ধৰিব মানে ব্লেক কালাৰ যদি আপোনালোকে চুলিত কৰি থৈছে তেন্তে এমাহ মান ৰৈ দিব তাৰ পিছতে এই কালাৰবোৰ কৰিব তেতিয়াহে কালাৰ ধৰে আৰু দেখিছে নহয় মই চুলিখিনি অলপ অলপকে লৈ এনেদৰে চুলিত কালাৰ কৰি গৈছো আৰু মই কেতিয়াও চুলিৰ গুৰিত চুলিৰ কালাৰ নকৰো আপোনালোকেও চুলিৰ গুৰিত কেতিয়াও কালাৰ নাহানিব যদি আপোনালোকৰ চুলি পকিছে তেন্তে আপোনালোকে বিভিন্ন ধৰণৰ হোম ৰেমেডিসমূহ ব্যৱহাৰ কৰিব আপোনালোকে চুলি পকিছে যদি ভিংৰাজ বুলি কয় হেয়া পাত আজিকালি যতে ততে হয়ে আৰু গছ আপোনালোকে হেয়া চিঙি আনিব আৰু পাৰিলে কেইডখৰমান আমলখি দি দিব আৰু হেয়া পেষ্ট বনাই তাৰ ৰস লগাব চুলি পকা আপোনালোকৰ বন্ধ হৈ যাব বহুত বেছি যদি পকিছে হেয়াটো বন্ধ নহয় তেতিয়া আপোনালোকৰ কি হ'ব চুলিখিনি কলা হ'ব মানে কালাৰ নকৰাকৈ আপোনালোকে চুলিখিনি ভিংৰাজ
বা কেহৰাজ বুলি কয় আপোনালোকে হেয়া লগাই প্লেনি চুলিখিনি কলা কৰিব পাৰিব চুলিৰ গুৰিত কালাৰ লগালে কি হয় জানেনে গুটে চুলিখিনিয়ে পকি যায় হেতু কাৰণে কেতিয়াও চুলি গুৰিত কালাৰ নকৰিব এনেদৰে আগত কৰিব তেতিয়া একো প্ৰবলেম নহয় আৰু ইয়া দেখিছে নহয় এতিয়া মই লগাই লৈছো ভালদৰে আৰু যদিও আগত কিছুমান কালাৰ কৰিলে মানে চুলিখিনি ড্যামেজ হৈ যায় কাটি দিলেও ধুনিয়াকৈ আকৌ আগৰ নিচিনা হৈ যায় মানে নতুনকৈ চুলি দীঘল হলে আকৌ আগৰ চুলিখিনি আহিয়ে যায় যদি আপোনালোকে গুৰিত কৰে চুলি পকি যায় হেয়াটো আপোনালোকে ঠিক কৰিব নোৱাৰে ন বহুত কষ্ট হয় গুটেখিনি যদি চুলি পকি যায় আৰু দেখিছে নহয় এনেদৰে মই ধুনিয়াকে কৰি লৈছো আপোনালোকে দেখিটো গম পাইছে কেনেদৰে কৰি গৈছো ফয়েল পেপাৰটো ব্যৱহাৰ কৰিলে মানে কি হয় বেছি ধুনিয়াকৈ কালাৰটো ধৰে ভাল হয় আৰু বুজতত লাগিও না যায় হেতু কাৰণে বেছি সুবিধা হয় দেখিছে নহয় অলপ অলপকে মই লৈ কৰি আছো চুলিখিনিত কালাৰ ইয়াৰ আগৰবাৰ মই এটা চুলিত কালাৰ কৰিছিলো ইমানে বেছি চুলিখিনি মোৰ ড্যামেজ হৈ গৈছিলে চুলিখিনি মোৰ কাটিব লগিয়া হ'ল কিন্তু এই কালাৰটোৱে আকৌ চুলিখিনি ড্যামেজ নকৰে আপোনালোকক মই প্ৰথমতে দেখুৱাইছিলো এই চুলিখিনি অলপো ড্যামেজ নকৰে আপোনালোকে একেবাৰে টেনচনে নলব মই আপোনালোকক ভাল কালাৰ এটাই লৈ আহিছো আপোনালোকৰ মাজলে আজি ষ্ট্ৰিক্সৰ আৰু এটা কালাৰ পোৱা যায় হাইলাইট কালাৰ আৰু এনেকে নৰমাল কেও কৰিব পাৰি হে কালাৰটো কৰিলে মানে চুলিখিনি বহুত বেছি ড্যামেজ হৈ যায় হেতু আপোনালোকে পাৰিলে নকৰিবই মই ফটো পালে দি দিম আপোনালোকৰ ওপৰতে দেখা পাব আপোনালোকে আৰু হেতু পাৰিলে নকৰিব বহুত বেছি চুলি ড্যামেজ হয় হে কালাৰটো কৰিলে আৰু যিসকলে আজি নতুনকৈ মোৰ ভিডিও চাই আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব মই ডেইলি আপোনালোকৰ মাজলে স্কিন কেয়াৰ হেয়াৰ কেয়াৰ ভিডিও আনি থাকো আৰু আজি ভিডিওটো কেনেকুৱা পাইছে হেয়া জনাবলৈ নাপাহৰিব আৰু কৰ পৰা চাই আছে হেয়া জনাব প্ৰথমতে মই আপোনালোকক চুলি কালাৰখিনি দেখুৱাইছিলোয়ে ওপৰৰ কালাৰখিনি মোৰ অলপ লাইট হৈ আছিল আৰু তলৰখিনি অলপ ডাৰ্ক হৈ আছিল আৰু তেনেদৰে কৰিলে বহুত ধুনিয়া লাগে কালাৰটো মানে দেখাত আপোনালোকে যদি হে টিপছটো চাব বিচাৰে হেখৰলৈকে ভিডিওটো চাই থাকিব কেনেদৰে কৰিলে আপোনালোকৰ চুলিখিনি মানে কালাৰটো ওপৰটো লাইট হৈ থাকিব আৰু তলৰটো বেছি ডাৰ্ক হৈ থাকিব হে আপোনালোকে দেখা পাব এ দেখিছে নহয় গুটে চুলিখিনিয়ে এটা সাইডৰ হৈ গল আৰু এতিয়া ইটো সাইড মই কৰি আছো আপোনালোকৰ যদি বহুত চুলিখিনি হৰিছে চুলিখিনি সিল্কি নোহোৱা হৈছে একেবাৰে ড্যামেজ হৈ গৈছে মই বহুতো হোম ৰেমেডি দি থৈছো মোৰ চেনেলতে পাই যাব আপোনালোকে তাতে আপোনালোকে চাই ধুনিয়াকে হেসমূহ ব্যৱহাৰ কৰিব বহুত কম সময়তে আপোনালোকে বহুত ধুনিয়া ৰিজাল্ট দেখা পাব তাৰ লগতে স্কিন কেয়াৰ ভিডিও দি থৈছো বিভিন্ন ধৰণৰ হোম ৰেমেডি ফেস পেক হেসমূহ আপোনালোকে চাব পাৰে হেসমূহ যদি আপোনালোকে ব্যৱহাৰ কৰে ৰিজাল্ট বহুত ধুনিয়া পাব একেবাৰে কেমিক্যাল ফ্ৰী হোম ৰেমেডি হয় আৰু মই যেনেকৈ আজি চুলিত কালাৰ কৰিছো এই কালাৰটো লেয়াৰ কাট নাইবা বাটাৰফ্লাই কাটত বহুত ধুনিয়া দেখি আপোনালোকে পাৰ্লাৰত গৈ দি লব পাৰিব বাটাৰফ্লাই কাট নাইবা লেয়াৰ কাট নাইবা ময়ো মোৰ চেনেলত দি থৈছো লেয়াৰ কাটৰ ভিডিও কেনেদৰে আপোনালোকে ঘৰতে কাটিব পাৰিব লেয়াৰ কাট দিব পাৰিব চুলিত তাৰ ভিডিও দি থৈছো আপোনালোকে গৈ চাব পাৰে নাইবা আপোনালোকে পাৰ্লাৰত দি লব পাৰিব বেলেগ ধুনিয়া লাগে মানে এই হেয়াৰ কালাৰটো যদি আপোনালোকে এনেদৰে কৰে আৰু চুলিখিনি যদি আপোনালোকৰ লেয়াৰ নাইবা বাটাৰফ্লাই কাট দিয়া থাকে বহুত ধুনিয়া দেখি আৰু দেখিছে নহয় এতিয়া মই থাকি যোৱা কালাৰখিনি অলপ অলপকে এনেদৰে ওপৰত অলপ অলপকে লগাই দিছো চুলি কালাৰ কৰাৰ পিছত যদি এটো স্টেপ আপোনালোকে কৰে তেতিয়া আপোনালোকৰ ওপৰৰখিনি অলপ লাইট হৈ থাকিব আৰু তলৰখিনি ডাৰ্ক হৈ থাকিব বিৰাতে ধুনিয়া হয় মানে ফিনিশিংটো ধুনিয়া হয় কালাৰৰ আপোনালোকে এনেদৰে কৰিব পাৰে আৰু এটো স্টেপ আপোনালোকে ফয়েল পেপাৰ ব্যৱহাৰ কৰিলেহে কৰিব আৰু এইখিনিটো লগোৱা হৈ গল মোৰ আৰু 1 ঘণ্টাৰ কাৰণে এনেদৰে ৰাখি থম তাৰ পিছত ঠাণ্ডা পানীৰে চুলিখিনি ভালদৰে ধুই লম পিছদিনা ধুনিয়াকৈ চুলিখিনি শ্যাম্পু কৰি ধুই লব আৰু কন্ডিশনাৰ লগাই লব চাব অলপ আপোনালোকৰ চুলিখিনি ড্যামেজ নহয় আৰু ধুনিয়া কালাৰ হ'ব আৰু আজি ভিডিওটো ইমানতে ৰাখিছো আশা কৰো চাই সকলোৱে ভাল পালে আকৌ লগ পাম এটা নতুন ভিডিওত আজিলৈ আহিছো দিয়ক বাই